ছাত্ৰক প্ৰহাৰৰ অভিযোগত শিক্ষকৰ বিৰুদ্ধে চতিয়া থানাত গোচৰ পূব চামগুৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰাঞ্জিত বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এজন ছাত্ৰক প্ৰহাৰৰ অভিযোগত এইবাৰ চতিয়া আৰক্ষী থানাত এজন অভিভাৱকে দাখিল কৰিলে এজন শিক্ষকৰ বিৰুদ্ধে এজাহাৰ অভিভাৱক হেমন্ত ভূঞাই দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে তেওঁৰ পুত্ৰ বৰপাম মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ চিৰঞ্জীৱ ভূঞাই বৃহস্পতিবাৰে বিদ্যালয় ছুটি হোৱাৰ পাছত বিদ্যালয়ৰ পৰা ঘৰলৈ পথটোৱেদি শিলগুটি খেলি আহি আছিল একে সময়তে পূব চামগুৰি বিদ্যালয়ৰ পৰা বাইকেৰে আহি থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰাঞ্জিত বৰাৰ ভৰিত চিৰঞ্জীৱে খেলি অহা এটা শিলগুটি ভুলবশতঃ পৰি যায় সেই কথাতে খৰ্গহস্ত হৈ প্ৰাঞ্জিতে বেয়াকৈ প্ৰহাৰ কৰে ছাত্ৰজনক পাছত ছাত্ৰজনৰ পিতৃ হেমন্ত ভূঞাই খবৰ পাই নিজৰ পুত্ৰক লগত লৈ চতিয়া আৰক্ষী থানালৈ আহি এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ছাত্ৰজনক স্বাস্থ্য পৰীক্ষা কৰাই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে স্কুল ছুটি দিয়াৰ পিছত ল'ৰাটো আহি আছে ইয়াৰ লগত ইয়াৰ ককায়েকো আছে মানে বৰতা ল'ৰাটো তেওঁ হাতত যাবলৈ পেন লৈ আহিছিল পেন এটা লৈ পেলাই এনেকৈ আহি আছে মানে আৰু দুইটাৰ ইয়াতকৈ ডাঙৰ ল'ৰাটো তাৰপৰা আহি থাকোঁতে সময়ত চাগে শিক্ষকজনো সেই তাহাঁতৰ কাষেদি চাগে পাৰ হৈ গ'ল নেকি আৰু সেই সময়তো চাগে পেনটো এৰাই গ'ল হাতৰ পৰা এৰাই যাওঁতে গৈ পেলাই সেই ছাৰজনৰ ভৰিতে লাগিলে ভৰিত লাগি যোৱাৰ পিছত ছাৰজনে চাগে দুখ পাইছিলে তেনেকৈ নাজানো আৰু তাৰপিছত আৰু গাড়ীখন ৰখাই ধৰি দেখা পাই মানে শিক্ষকজনে বেয়াকৈ মাৰিছে অঁ তোৰ ঘৰৰ পৰা দেখা পাই আছোঁ যেনিবা তেখেতক ইয়াক শিক্ষকজন ক'ৰ হয় শিক্ষকজন আপোনাৰ এনেই তেখেতৰ ঘৰ জামুগুৰিত আৰু তেখেতে হেড শিক্ষক কৰে আপোনাৰ পূব চামগুৰি স্কুলত তেখেতে ড্ৰিংকছ কৰি আছিল নেকি সেইটোতো বিষয়টো নাজানো বাৰু মই গৈ পাওঁতে তেখেত আছে দূৰত মই গৈ ইয়াৰ ওচৰত চাওঁতে দেখিছোঁ ইমান যে মই তেখেতে সুধিলোঁ ছাৰ আপুনি ল'ৰা ছোৱালীক তেনেকৈ মাৰে নেকি স্কুলত নামাৰোঁ যদি তেনেকৈ নামাৰে তো ইয়াক আপুনি ইমান যোৱাকৈ কিয় মাৰে তেখেতক মই সোধ পোছ কৰিছোঁ তাৰপিছত তেখেত তাৰ পৰা পলায়ন কৰিছে তাৰপাছত তেখেত তাৰ পৰা পলাব লৈছে কিন্তু ল'ৰাবিলাকে ধৰি থৈছে আৰু বাকী ল'ৰাবিলাক গাঁৱৰ ল'ৰাবিলাক আছে ল'ৰাবিলাকে ধৰি পেলাই তেখেতক সুধিছে আপুনি কিয় মাৰপিট কৰিলে সেই সকলোতে আকৌ স্কুলবিলাকৰ সকলো আহিলে চতিয়াৰ পৰা প্ৰণম হাজৰিকাৰ ৰিপৰ্ট মাই নিউজ এনি